Hi, hello friends, welcome to Mindmap Education. মই গৌৰৱ আৰু আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম যে আগন্তুক APSC CC 2025 প্ৰিলিমছ বা প্ৰাৰম্ভিক পৰীক্ষালে আমাৰ প্ৰিপাৰেশ্যনটো কেনেদৰে আমি আগবঢ়াম আৰু টপিকছবোৰ আমি কেনেকৈ প্ৰায়ৰিটাইজ কৰিম অন দি বেচিছ অফ PYQs বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। যিহেতুকে যোৱা 2 বছৰৰ পৰীক্ষা 2022 আৰু 23 মাৰ্চত অনুষ্ঠিত হৈছিল, ঠিক আছে। সো আমি ধৰি থম যে নটিফিকেশ্যন অতি সোনকালে ওলাব আৰু মাৰ্চতে এক্সামটো হ'ব, ঠিক আছে। আমাৰ টাৰ্গেটটো হ'ব লাগে এটলিষ্ট টু স্ক'ৰ এবাভ 100, 110 ইজ মাই টাৰ্গেট। আৰু সেইটো কিয়? বিকজ যোৱাবাৰ 95 আহিছিলে কাট অফ, ৰাইট? বাট আমি টাৰ্গেট কৰিব লাগে অবভিয়াছলি এবাভ কাট অফ, যাতে ওৱান আমি কনফিউজনত এটা দুমোজাত থকা যায় যদি প্ৰিলিমছ একদম ওচৰা ওচৰি আহে, ঠিক আছে। আমি এটা ভাল স্ক'ৰ লৈ পাছ কৰিলে কি হয়, আমাৰ এটা কনফিডেন্স আমাৰ বুষ্ট আপ হৈ যায় আৰু সেইটো আমি মেইনছ প্ৰিপাৰেশ্যনত আমি মানে ইমিডিয়েটলি আফটাৰ প্ৰিলিমছ আমি মেইনছ প্ৰিপাৰেশ্যনত আমি লাগি যাব পাৰোঁ, ঠিক আছে। চ' কনফিউজন এণ্ড কনফিডেন্স, দিজ টু আৰ ক্ৰুচিয়েল, ঠিক আছে। চ' কনফিউজনটো যাতে নাথাকে এণ্ড কনফিডেন্সটো যাতে আমাৰ মেইনছলৈ বাঢ়ি যায়গে। চ' উই শুড অলৱেজ টাৰ্গেট a little bit above cut off, right? So এইটো ভিডিঅ'ত মই PYQ এটা এনালিচিছ কৰিছোঁ, কিন্তু তাৰ আগত আমাৰ চিলেবাছটো এবাৰ আমি চাই ল'ম যে চিলেবাছত অবভিয়াছলি আছাম পাৰ্টত 30 to 35% কুৱেশ্যনছ আহে, আপোনালোকে সকলোৱে জানে। আৰু বাকী অভাৰঅল আমাৰ বাকী হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি এটচেট্ৰা আহে, ঠিক আছে। চ' we have 3 months in our hands, 3 months। আৰু সেই 3 monthsত মই আপোনালোকক ছাজেষ্ট কৰিম যে 3 P's আপোনালোকে ফ'ল' কৰক। সেই 3 P's কেইটা কি? P for prioritize, P for prepare, and P for practice. Why I am saying you should prioritize? Because syllabus is vast, বহুত ডাঙৰ syllabus আমাৰ। So prioritize আমাৰ কৰিব লাগে আৰু সেইটো আমি কেনেকৈ কৰিম? Now I would show you. And then on the basis of priority আমি revise কৰি থাকিব লাগে, and then revision কৰি থাকোঁতে আমি practice কৰিব লাগে mocks, ঠিক আছে। So we would come to it. Now let us see how do we prioritize on the basis of PYQs. First ইয়াত আমি মাইণ্ডমেপ এডুকেশ্যনৰ টিমৰ ফালৰ পৰা এইটো এনালিচিছ আপোনালোকে লৈ আনিছোঁ। এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে বা টেলিগ্ৰাম গ্ৰুপতো আমি PDF দি দিম। ইয়াত চাওক, মই 22 আৰু 23 লৈছোঁ বিকজ 2020 যিটো এক্সাম আছিলে সেইটো যদিও বা আমাৰ লাইক UPSC পেটাৰ্ণত পাতিম বুলি কোৱা হৈছিল, কিন্তু আল্টিমেটলি ওৱান চেণ্টেন্স কুৱেশ্যন সুধিছিল আৰু 4টা লাইক চিম্পল অপশ্যনছ আছিলে। চ' সেইটো UPSC পেটাৰ্ণ বুলি অবভিয়াছলি আমি ক'ব নোৱাৰোঁ। বাট 2022 আৰু 23 কুৱেশ্যন পেপাৰত আমি দেখিছোঁ যে অবভিয়াছলি এটা পেটাৰ্ণ চেঞ্জ হৈছে আৰু সেই পেটাৰ্ণটো ষ্টেণ্ডাৰ্ডটো UPSC বুলি মই নকওঁ, কিন্তু এটা পেটাৰ্ণ কোৱালিটি এটা ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰিবলৈ তেওঁলোকে বহুত চেষ্টা কৰিছে, ঠিক আছে। চ' আমি 22 আৰু 23 কুৱেশ্যন পেপাৰে আমি ইয়াত এনালিচিছ কৰিছোঁ, ঠিক আছে। 22ৰ মই ছেট ডি লৈছোঁ, যিখন কুৱেশ্যন পেপাৰ আপোনালোকৰ APSC ৱেবছাইটতো এভেইলেবল আছে, আৰু 23 কাৰণে মই ছেট এখন লৈছোঁ, ঠিক আছে। চ' লেট আছ চি যে ক'ৰ পৰা কিমান কুৱেশ্যনছ আহিছে আৰু আমি তাৰ পৰা আমি কি প্ৰেডিক্ট কৰিব পাৰোঁ ফৰ দি নেক্সট ইয়েৰ। আছাম হিষ্ট্ৰীৰ পৰা ইয়াত 2022ত কিমান কুৱেশ্যনছ আহিছে? 11, 23ত কিমান আহিছে? 5, ৰাইট? আমাৰ কেইবাটাও আমাৰ ছাজেশ্যনছ আছে এইটো এনালিচিছৰ ওপৰত ভিত্তি কৰি। ফাৰ্ষ্ট ছাজেশ্যনটো মোৰ ইয়াতে মই ক'ম যে এভইড অভাৰ ৰিডিং হিষ্ট্ৰী। আমাৰ এটা ধাৰণা থাকে যেতিয়া আমি APSC প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰোঁ, আমি বিকজ হিষ্ট্ৰী চিলেবাছটো বহুত দীঘলীয়া, ৰাইট? আমি এনচিয়েণ্ট পঢ়োঁ, মেডিয়েভেল পঢ়োঁ, তাৰপাছত আমি মডাৰ্ণ পঢ়োঁ এণ্ড ছ' অন। চ' সেইবাবে আমাৰ মাইণ্ডত এটা বস্তু বহি যায় যে হিষ্ট্ৰী আমি ৰিভাইজ কৰি থাকিব লাগে, ঠিক আছে। হয়, অবভিয়াছলি হিষ্ট্ৰী কুৱেশ্যনছ আহে, বাট তাৰ মানে এয়া নহয় যে আমি বাকী ছাবজেক্টছবোৰ আমি একদম ইগন'ৰ কৰি ল'ম। ইয়াত চাওক, জিঅ'গ্ৰাফী আৰু এনভাইৰনমেণ্টৰ পৰা চিমিলাৰলি 11টা আৰু 7টা কুৱেশ্যন, আৰ্ট এণ্ড কালচাৰৰ পৰা 4টা কুৱেশ্যন, পাৰ্চেণ্টেজৰ পৰা 4টা, ইয়াত লিটাৰেচাৰৰ পৰা 5টা কুৱেশ্যন 2023ত সুধিছে, এণ্ড কাৰেণ্ট এফেয়াৰ্ছ অবভিয়াছলি। So total there were 32 questions that were asked from in 2022 and 38 questions that were asked in 2023. So আমি এই বস্তু সদায় মনত ৰাখিব লাগে যে অভাৰ ৰিড কোনো এটা বস্তু আমি কৰিব নালাগে। আমি আছাম বুলি আমি আছাম হিষ্ট্ৰী আমি ধৰি লওঁ, বাট সেইটো বস্তু হ'ব নালাগে, বিকজ চিলেবাছটোৰ ৱেইটেজটো আমি দেখিছোঁ যে ইট ইজ স্প্ৰেড এক্ৰছ অল আদাৰ টপিকছ।
সো হিষ্ট্ৰী আমি অবভিয়াছলি পঢ়িম, বাট লগতে আমাৰ জিঅ'গ্ৰাফি এনভাইৰনমেণ্ট বাকী যিবোৰ আছে ছাবজেক্ট আছামৰ আণ্ডাৰত আমি সেইখিনিও ভালকৈ আমি পঢ়িম। আমাৰ ছেকেণ্ড, এতিয়া এইটো আছামৰ পৰা কুৱেশ্যনছ আহিছে 32 আৰু 38। নেক্সট উই উড চি কি ইণ্ডিয়া অভাৰঅল যিটো আহিছে সেই ৱেইটেজটো কেনেকুৱা। কাৰেণ্ট এফেয়াৰ্ছ অভাৰঅল 13টা কুৱেশ্যন আহিছে 2022ত, 2023 9টা কুৱেশ্যন। হিষ্ট্ৰীৰ পৰা আহিছে 8 কুৱেশ্যনছ আৰু 7 কুৱেশ্যনছ ৰেচপেক্টিভলি। ৱৰ্ল্ড জিঅ'গ্ৰাফি আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা 2023ত যদিও বা 7টা কুৱেশ্যন আহিছিল, কিন্তু আমি দেখিছোঁ যে 2023ত দেৰ ৱেৰ নো কুৱেশ্যনছ, 0 কুৱেশ্যনছ। তাৰমানে এয়া নহয় যে ইণ্ডিয়া বা ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন 25ত নাহে, অবভিয়াছলি আহিব পাৰে, আহিব, বাট ইয়াত মই জাষ্ট এনালিচিছটো দিছোঁ আপোনালোকে ফৰ ইউ টু ডিচাইড যে আমি ক'ত কিমান টাইম আমি ডেডিকেট কৰিব লাগে। নেক্সট চাওক ইয়াত ইণ্ডিয়ান পলিটি। ইণ্ডিয়ান পলিটি ইজ দি ফাউণ্ডেশ্যন। কিয় মই কৈছোঁ, বিকজ চাওক 2022 22টা কুৱেশ্যন সুধিছে ইণ্ডিয়ান পলিটি প্লাছ আইআৰ, আৰু 2023ত ইয়াত টোটেল 16টা কুৱেশ্যন সুধিছে অকল পলিটি আৰু আইআৰৰ পৰা, ঠিক আছে। চ' এতিয়া যদি আপোনালোকে সোধে মোক যে ছাৰ মই জিঅ'গ্ৰাফিটো ৰিভাইজ কৰিব পৰা নাই, মই পঢ়ি হোৱা নাই, মই কি কৰোঁ, জিঅ'গ্ৰাফি ৰিভাইজ কৰোঁ নে নকৰোঁ, মাই ছাজেশ্যন উড বি প্ৰায়ৰিটাইজ ইয়ৰ ছাবজেক্টছ অন দি বেচিছ অফ দি পেটাৰ্ণ। এতিয়া পেটাৰ্ণে আমাক কি কয় যে আছাম যদি আমি 32 আৰু 38টা কুৱেশ্যন দেখিছোঁ, ইয়াত 32 প্লাছ পলিটি কিমান 22, 54। ইয়াত চাওক 38 কুৱেশ্যনছ আছাম 2023 plus 16, 54. So 54, above 50% questions are solely coming from Assam and polity, Assam part and polity plus IR part, ঠিক আছে। So এতিয়া it is for you to decide যে Assam and polity would be your priority, or maybe some like high hanging fruits like Indian geography, য'ৰ পৰা questions আমি দেখিছোঁ 0টা, maybe 2025 যিটো এক্সাম তাত maybe they will ask 10, ঠিক আছে। ইট ইজ এ পচিবিলিটি, I am just showing the trend, ঠিক আছে। চ' মোৰ মতে ইয়াত ইণ্ডিয়ান পলিটি আৰু আছামত আপোনালোকৰ মেক্সিমাম এটেনশ্যনটো ডেডিকেশ্যনটো আপোনালোকে দিব লাগে ফৰ দি নেক্সট 3 months, ঠিক আছে। নেক্সট কথাটো হ'ল যে ইয়াত চাওক আছাম কাৰেণ্ট এফেয়াৰ্ছ আৰু ইণ্ডিয়া কাৰেণ্ট এফেয়াৰ্ছ মিলাই আছাম কাৰেণ্ট এফেয়াৰ্ছ টোটেল 8 plus 6, ঠিক আছে, 22 আৰু 23 ৰেচপেক্টিভলি। এণ্ড দেন ইফ ইউ চি ইণ্ডিয়ান কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কিমান টোটেল 13 আৰু 9, ঠিক আছে। এই মই ইয়াত চাওক ব্ৰেকেটৰ বাহিৰত মই টোটেল নাম্বাৰ অফ কুৱেশ্যনছ দিছোঁ, মই এইটো ক'বলৈ পাহৰিলোঁ। ব্ৰেকেটৰ বাহিৰত টোটেল নাম্বাৰ অফ কুৱেশ্যনছ আৰু ব্ৰেকেটৰ ভিতৰত মই লৈছোঁ লাইক কুৱেশ্যন নাম্বাৰছ, একচুৱেল এক্সাম পেপাৰত কুৱেশ্যন নাম্বাৰ কিমান আছিলে সেট এ আৰু সেট ডিত, ঠিক আছে। চ' আমি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা এটা মেজৰ চাংক এৰাউণ্ড 20 কুৱেশ্যনছ আৰ ফ্ৰম অনলি কাৰেণ্ট এফেয়াৰ্ছ। চ' আমি কাৰেণ্ট এফেয়াৰ্ছ আমি ইগন'ৰ কৰিব নালাগে, ঠিক আছে। কাৰেণ্ট এফেয়াৰ্ছ আমি ভালকৈ প্ৰিপেয়াৰ কৰি যাব লাগে, আৰু কাৰেণ্ট এফেয়াৰ্ছ কি টপিক পঢ়িব লাগে সেই অবভিয়াছলি এটা ভিডিঅ' আমাৰ অলৰেডি ৰঘু ছাৰে বনাইছে, বাট নেক্সট আৰু এটা মই ভিডিঅ' বনাম কাৰেণ্ট এফেয়াৰ্ছৰ লাইক ট্ৰেণ্ডিং টপিকছবিলাক, ঠিক আছে, যে লাষ্ট কি সুধিছে, নেক্সট কি সুধিব পাৰে, ঠিক আছে। নেক্সট ছাজেশ্যন ইজ ডেট চাওক জেনেৰেল ছায়েন্সৰ পৰা 2022ত অনলি 4টা কুৱেশ্যন আহিছে। আমি একচুৱেলি মই পাৰ্চনেলি মই হিউমেনিটিজ বেকগ্ৰাউণ্ডৰ, আৰ্টছ বেকগ্ৰাউণ্ডৰ, চ' মই জেনেৰেল ছায়েন্স ইমান ভালকৈ নাজানো। চ' মই জেনেৰেল ছায়েন্স সম্পূৰ্ণকৈ মই স্কিপ কৰি গৈছিলোঁ এক্সামত, আৰু ভাগ্য ভাল যে এক্সামত অকল 4টা কুৱেশ্যন আহিছে আৰু গোটেইকেইটা কুৱেশ্যন মই স্কিপ মাৰিছিলোঁ। মই 2022 দিছিলোঁ বাই দ্য ৱে প্ৰিলিমছ, ঠিক আছে, আৰু 2020 প্ৰিলিমছত আই হেড এ গুড স্ক'ৰ, লাইক 120 ওচৰা-ওচৰি মোৰ স্ক'ৰ আহিছিলে, ঠিক আছে, 120 ওচৰা-ওচৰি আছিলে, এণ্ড কাট অফ ৱাজ অনলি 74। চ' মই সেইটোৱে কৈছোঁ যে লাইক জেনেৰেল ছায়েন্স 2022ত 4টা আছিলে, বাট 2023ত আমি দেখিবলৈ পাইছোঁ যে 11টা হ'লগৈ, টোটেল 11 কুৱেশ্যন। চ' ৱেইটেজটো বাঢ়ি গৈছে, তাৰ মানে আমি ছাবজেক্টছবিলাক আমি ইগন'ৰ কৰিব নালাগে, ৱেইটেজটো দিব লাগে। জেনেৰেল ছায়েন্সত আমি একদম ইগন'ৰ কৰিব, মানে লাইক একদম ইগন'ৰ আমি কৰিব নোৱাৰোঁ, বিকজ জেনেৰেল ছায়েন্সৰ পৰা 2023ত ৱেইটেজটো বাঢ়ি গৈছে, ঠিক আছে। চ' ডেট ইজ ওৱান অফ মাই ছাজেশ্যন। এতিয়া এই গোটেই PDF-খন আমি আমাৰ টেলিগ্ৰাম গ্ৰুপত দি দিম, আপোনালোকে নিজে এবাৰ এনালিচিছ কৰক, ঠিক আছে। 22 আৰু 23 পেপাৰকেইখন লওক আৰু চাওক ক'ৰ পৰা কি কুৱেশ্যনছ আহিছে, আৰু এই ছাবজেক্টৰ ভিতৰতো কোনবিলাক টপিকছৰ পৰা কুৱেশ্যনছ আহি আছে, ঠিক আছে। চ'
these are my suggestions আৰু এতিয়া যদি সোধে যে ৰিভিজনৰ প্ৰায়োৰিটিটো কেনেকুৱা হ'ব লাগে মই তিনিটা পিচ দিছো অলৰেডি prioritize on the basis of PYQs prepare বা revise as per PYQs ঠিক আছে PYQs আৰু সেই PYQs they suggest us that আমি আসাম পাৰ্টৰ আটাইতকৈ বেছি আমি গুৰুত্ব দিব লাগে তাৰ পাছত আমি পলিটি আৰু আইআৰএত দিব লাগে ইকনমিৰ পৰা অবভিয়াসলি কোৱেশ্চনছ আহিছে 9 আৰু 11 সো ইকনমি আমি পঢ়িব লাগে ইকনমি বিশেষকৈ টপিকছ কোনবিলাক টপিকছ আমি ধৰক মানি এণ্ড বেংকিং যেটো থাকে প্লাস বাজেট আৰু গভৰ্ণমেণ্ট স্কিমছৰ পৰা বহুত কোৱেশ্চন সুধিছে মই আৰু এনালিসিস ভিডিও আনিম দিস ইজ দি ফাৰ্স্ট ওয়ান বাট ফৰ নাও ইউ জাস্ট আন্ডাৰষ্টেণ্ড যে আসাম পাৰ্টত আটাইতকৈ বেছি ইম্পৰ্টেঞ্চ দিব লাগে পলিটি আইআৰত বেছি ইম্পৰ্টেণ্ট দিব লাগে দেন ইকনমি এণ্ড দেন ৰেসপেক্টিভলি ঠিক আছে সেইটো আপোনালোকে ডিসাইড কৰিব ক'ত কিমান আপোনালোকে টাইম দিব বাট আসাম পাৰ্ট পলিটি আইআৰ কাৰেণ্ট এফেয়াৰ্ছ দিস থিংছ শুড নট এট অল বি কম্প্ৰমাইজ ঠিক আছে দিস ইজ দি ফাউণ্ডেশ্যন ইয়াৰ পৰাই আসাম পাৰ্ট পলিটি পাৰ্ট আৰু চি এৰ পৰাই around 65 to 70 questions আহি আছে ঠিক আছে so that should be your target anyway আমাৰ কাট অফ কেতিয়াও আমাৰ 200 out of 200 like 200 out of 200 নহয় right so আমাৰ টাৰ্গেট হ'ব লাগে যে আমি কাট অফটো পাস কৰো আৰু অলপ কমফৰ্টেবলি পাস কৰো যাতে আমাৰ মেইনছৰ কাৰণে আমাৰ কনফিডেন্সটো মৰালটো বুষ্ট হৈ থাকে so তিনিটা পিৰ ভিতৰত প্ৰায়োৰিটাইজ আৰু প্ৰিপেয়াৰ মই ক'লো অলৰেডি প্ৰেক্টিছটো আমি কেনেকৈ কৰোঁ প্ৰেক্টিছৰ কাৰণে what we have to do is কিছুমান প্ৰশ্ন সোধে যে স্যাৰ প্ৰেক্টিছ কেনেকৈ কৰোঁ মক টেষ্ট কি আমাৰ টপিকছ পঢ়া হ'লে শেষ হ'লে তেতিয়াহে ষ্টাৰ্ট কৰিম নেকি actually that is not the correct way to do it what I would suggest is আপোনালোকে ৰিভাইজ কৰক ঠিক আছে ৰিভাইজ and simultaneously give test mock test ঠিক আছে so practice আমাৰ mind map education টিমৰ ফালৰ পৰা we have recently launched a test series called অনুশীলন আৰু তাত আপোনালোকে টোটেল 10টা ফুল টেংক টেষ্ট পাব 7খন জিএছ পেপাৰ থাকিব আৰু 3খন আসাম বেস পেপাৰ থাকিব আৰু এই যে মই যেটো এনালিসিস কথা ক'লো PYQ গোটেই কোৱেশ্চনছ বিলাক এটা কোৱেশ্চন আমি হ্যান্ডপিক কৰিছো টু সুট দি মডেল টু সুট দি স্কিম অফ দি এক্সামিনেশন আৰু সেইটো আমি একদম গভীৰভাৱে আমি লাইক ৰিসাৰ্চ কৰি আমি বনাইছো আমি হ্যান্ডপিক কৰি এটা কোৱেশ্চন বনাইছো so a lot of effort has gone into this ঠিক আছে this is prepared by us you can contact us in these numbers 9127 this is my number this is Priyam sir's number you can contact us and you can inquire about this test series আপোনালোকে definitely ইয়াৰ পৰা লাভান্বিত হ'ব and আমি ভাবো যে সকলোৱে প্ৰিলিমছটো পাস কৰিব